আজি আমাৰ বিশ্বশিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক আজি জন্মতিথি আৰু এই জন্মতিথিত আমি জুবিন গাৰ্গ অবিহনে আমি আজি জন্মতিথি পালন কৰিছোঁ। আজি বিশেষকৈ সৰভোগ পৌৰসভা, সৰভোগ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু সৰভোগবাসী ৰাইজৰ সহযোগত এটা ব্যতিক্ৰমী আৰু অদ্বিতীয় এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু সেই প্ৰতিমূৰ্তিটো মোকে উন্মোচন কৰাৰ দায়িত্ব দিছিলে, যাৰ কাৰণে মই সকলো সংশ্লিষ্টসকলকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ব্যতিক্ৰমী এইকাৰণে কৈছোঁ যে শিল্পী নীলিম মহন্ত, উত্তৰ লখিমপুৰ তেখেতে শিল্পী, তেখেতে গুৱাহাটীৰ গণেশগুৰিৰ এখন অভাৰব্ৰিজত এই প্ৰতিমূৰ্তিৰ কাৰণে তেওঁ নিজে চিত্ৰ আঁকিছিলে আৰু সেই চিত্ৰ আঁকি পেলাই যিটো মই চাইছিলোঁ, মই আপলোডো হৈছিলোঁ। আৰু তেখেতে ষ্টেজৰ পৰা থকা এই ফটোখন কোনো ধৰণৰ কাৰো হাততে ফটোখন নাই, তেখেতে নিজে এখন ফটো নিজে কল্পনা কৰি পেলাই যে জনসাধাৰণৰ লগত বা সংগীতপ্ৰেমীসকলৰ লগত তেওঁ হাতেৰে যি সকলোকে সম্বোধন কৰিছিলে, সেইখনকে আৰ্ট হিচাপে লৈ পেলাই নীলিম মহন্তৰ আমি ভাস্কৰ্য শিল্পী বজালী অঞ্চলৰ দিগন্ত তালুকদাৰে এইটো নিৰ্মাণ কৰি উলিয়াইছে। আৰু এই নিৰ্মাণৰ লগতে আমি সমূহ সংশ্লিষ্টসকলকে মই বিশেষকৈ চেম্বাৰ্ছ অফ কমাৰ্চ, পৌৰসভা আৰু সৰভোগবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ যে আজি যি প্ৰতিমূৰ্তি আমাৰ ইয়াতে সৰভোগত নিৰ্মাণ কৰি ওলোৱাৰ ফলস্বৰূপে যে আমি সকলো জুবিন প্ৰেমী ৰাইজে জুবিনৰ সংগীত আমাৰ মাজত থাকিব, তেওঁ নিশ্চিত ৰূপত অমৰ হৈ থকাৰ লগতে যে তেখেতক যাতে আমি মাজে মাজে সময় শ্ৰদ্ধাঞ্জলিকে আদি কৰি আমাৰ নতুন চামৰ মাজত জুবিনৰ যি তেওঁলোকৰ সৃষ্টি আৰু কৃষ্টি, কাৰণ আমি জানো যে জুবিন গাৰ্গ এটা অসমীয়া সত্তা থকা এজন ভাৰতীয় আৰু সেইগৰাকী ব্যক্তিক আজি যি গুগলে পৰিচয় দিছে, ৱৰ্ল্ড হামিং কিং বুলি পৰিচয় দিছে। আৰু এইগৰাকী ব্যক্তি যিহেতু 42,000 গীত নিজে গাইছিলে, তাৰ ভিতৰত 38,000 গীত যিহেতু সংৰক্ষিত হৈ আছে, প্ৰায় 43টা ভাষাত গাইছিলে। আৰু সেইকাৰণে আমি কৈছোঁ যে জুবিন গাৰ্গ অকল প্ৰাণৰ শিল্পী নহয়, জুবিন গাৰ্গ এগৰাকী বিশ্বশিল্পী। গতিকে এই বিশ্বশিল্পীগৰাকীকো আজি বৰনগৰবাসী ৰাইজে, সৰভোগবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি যি জনাইছে আৰু সেই অনুষ্ঠানত মই উপস্থিত থাকি পেলাই আপলোড হৈছোঁ। মই প্ৰতিগৰাকী এই যোৱা এমাহৰ ভিতৰত খুব কম সময়ৰ ভিতৰত যিসকলে কাৰ্যকৰ্তা নিৰ্মাণ কৰি উলিয়ালে, চেম্বাৰ্ছ অফ কমাৰ্চৰ বিশেষকৈ সভাপতি সম্পাদককে আদি কৰি প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগতে যি প্ৰায় 20গৰাকী কাৰ্যকৰ্তা ওতঃপ্ৰোতভাৱে জড়িত আছিলে, মই নামসমূহ পিছত ক'ম, এই সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে সংকল্প লৈছিলে। আৰু লগতে মই দিগন্ত তালুকদাৰ, তেখেতে মোক বাৰম্বাৰ কৈছিলে যে তাৰিখটো পিছুৱাব লাগিব, কাৰণ ইমান কম সময়ৰ ভিতৰত এনেকুৱা অদ্বিতীয় এটা প্ৰতিমূৰ্তি, কাৰণ এখন হাত দাঙি নথকা প্ৰতিমূৰ্তি এটা 15 দিনত বনাব পাৰে, কিন্তু হাতখন যিহেতু ছেপাৰেট কৰি লগাবলগীয়া হৈছে, নিশ্চিত ৰূপত ব্যতিক্ৰমী এটা প্ৰতিমূৰ্তি। মই দিগন্ত তালুকদাৰকো আন্তৰিক ধন্যবাদ জনাইছোঁ।